মোৰ চুলিখিনি ভৰিলৈকে দীঘল কৰা। আৰু 2 নম্বৰ লক্ষ্যটো হৈছে মোৰ অসমত মই 500খন চিনেমা বনোৱা। অল দ্য বেষ্ট টু ইউ। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। তুমি খাই ভাল পোৱা নে ৰৌ মাছ? ভালে পাওঁ। কি মাছ খাই ভাল পোৱা তুমি? ভালে পাওঁ, ৰৌ মাছ খাই ভাল পাওঁ, বাহু মাছ খাই ভাল পাওঁ। বাহু মাছ, ৰৌ মাছ। কিন্তু মোৰ চিনেমাত মই সদায় স্বীকাৰ কৰি দিওঁ, মই তোমাৰ কি হিৰোইটো সদায় গুণ্ডাক মাৰি দিয়ে। মোৰ চিনেমাত গুণ্ডাই হিৰোক মাৰি দিয়ে, গুণ্ডাটো হিৰো হৈ যায়। মানে অলপ কনচেপ্টটো অলপ বেলেগ, মোৰ চিন্তাধাৰাটো অলপ বেলেগ। এখেতৰ চুলি আগত দীঘল আছিলে, তোমাৰ মনত আছে নাই? আছিলে। কিন্তু চুলি কোনে কাটিলে তুমি এখেতক সুধিবা, কিন্তু এখেতে ক'ব যে গম নাপাওঁ। কিয়নো এদিন যেতিয়া শুই আছিলে ৰাতি, মই গৈ মানে চুলিখিনি মই মানুহ লগাই চুলি কটোৱাই দিছিলোঁ। তুমি দেখিছিলা নাই এখেতক? চুলি দীঘল কৰা দেখিছিলা? তুমি সুধিবা এখেতক কোনে চুলি কাটিলে, কিন্তু ক'ব নোৱাৰে। এই কাটি দিলোঁ আৰু এনেকৈ কৈ থৈ দিব এখেতে।